যদি অসমৰ পৰা বিজেপি চৰকাৰখন খেদিব লাগে তেতিয়াহ'লে মুছলমানৰ মাজৰ পৰা AIDF দলটোক খেদিব লাগিব এটা হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল AIUDF ইহঁত দুটা ইটোৰ লগত সিটো বন্ধু মামা আৰু চাচা হয় নে নহয় চাচাৰ যেটো তলা চাবি চাচাৰ তলা চাবিটোৰ চাবিটো সদায় মামাৰ ঘৰত থাকে হয় নে নহয় ইলেকশ্যন আহিলে চাচাক কৈ দিয়ে যে চাচা তুমি এনেকুৱা এটা কথা কৈ দিয়া যেটো কথাৰ কাৰণে হিন্দু মানুহবিলাকৰ খং উঠি যাব লগে লগে চাচাই কৈ দিয়ে বোলে এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব কয় নে নকয় মই আপোনালোকক জনাইছো আজিৰ দিনটোত অসমত 126টা সমষ্টি আছে আৰু মুছলমান জিকিব পৰা সমষ্টি আছে অকল 24টা 24টা সমষ্টিৰ 24টাতেও যদি AIDF জিকে বদৰুদ্দিন আজমল সাহেব জিকে 126টাৰ ভিতৰত তেওঁ চৰকাৰ কৰিব পাৰিব নেকি নোৱাৰে যদি অসমৰ পৰা বিজেপি চৰকাৰখন খেদিব লাগে তেতিয়াহ'লে মুছলমানৰ মাজৰ পৰা AIDF দলটোক খেদিব লাগিব এটা হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল AIUDF ইহঁত দুটা ইটোৰ লগত সিটো বন্ধু মামা আৰু চাচা হয় নে নহয় চাচাৰ যেটো তলা চাবি চাচাৰ তলা চাবিটোৰ চাবিটো সদায় মামাৰ ঘৰত থাকে হয় নে নহয় ইলেকশ্যন আহিলে চাচাক কৈ দিয়ে যে চাচা তুমি এনেকুৱা এটা কথা কৈ দিয়া যেটো কথাৰ কাৰণে হিন্দু মানুহবিলাকৰ খং উঠি যাব লগে লগে চাচাই কৈ দিয়ে বোলে এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব কয় নে নকয় মই আপোনালোকক জনাইছো আজিৰ দিনটোত অসমত 126টা সমষ্টি আছে আৰু মুছলমান জিকিব পৰা সমষ্টি আছে অকল 24টা 24টা সমষ্টিৰ 24টাতেও যদি AIDF জিকে বদৰুদ্দিন আজমল সাহেব জিকে 126টাৰ ভিতৰত তেওঁ চৰকাৰ কৰিব পাৰিব নেকি নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত